হাজোৰ ১ নং গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়ত ভয়ংকৰ দুৰ্নীতি তথা বিত্তীয় খেলিমেলিৰ অভিযোগ খুদ সমবায়খনৰ উপসভাপতি আৰু সঞ্চালকসকলৰ। সমবায়খনৰ জমা ধনৰ হিচাপ আৰু ইতিমধ্যে সম্পন্ন হোৱা সাধাৰণ সভাৰ হিচাপৰ খেলিমেলি সন্দৰ্ভত হোৱা মাহিলী বৈঠকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিরুদ্ধে আমি বলে এটা অনাস্থা দিয়ার পিছত আমি বিচাৰখন কিয় কৰিম মই কৈছো মোৰ বিবেচনা মোৰ কাৰণে বিবেচনা দিয়ে মই কোনক চাও কালি আপুনি সহি লৈ গৈছে মই কিবা উলাইছো মিটিং মই নুলাও ভাই মই নুলাও কি জানা মোৰ মই এইটো বুজি পাও অধিকাৰ আছে মই কিন্তু মই কবাত গেলে অধিকাৰ নাই আপনার অধিকার আছে মোৰ নাই মই কি কৈছো মোৰ অধিকাৰ কিছুদিন পূৰ্বে সমবায়খনৰ সাধাৰণ সভাত বিত্তীয় খেলিমেলি হোৱাৰ অভিযোগ তুলি একাংশ সঞ্চালকে জবাবদিহি কৰে সমবায় সভাপতি জীৱেশ্বৰ মজুমদাৰক। ইয়াকে লৈ উত্তপ্ত হৈ পৰে সভাস্থলী। আনকি সভাপতি জীৱেশ্বৰ মজুমদাৰৰ অনুগত এজন সঞ্চালকে উপসভাপতি নন্দেশ্বৰ মালাকাৰক শাৰীৰিকভাৱে অপদস্থ কৰাৰো অভিযোগ আনে উপসভাপতিগৰাকীয়ে। এই কাৰ্যক একেমুখে ধিক্কাৰ দিয়ে আন সঞ্চালকসকলে। লগতে সঞ্চালকসকলে কয় যে সভাপতি জীৱেশ্বৰ মজুমদাৰৰ ছত্ৰছায়াতে অবাধ হাৰত সমবায়খনৰ জমা ধন হৰলুকি হোৱাৰো গুৰুতৰ অভিযোগ আনে। তাৰ পাছতে উপসভাপতিক আক্ৰমণৰ লক্ষ্য কৰি লয় সভাপতিৰ পক্ষ লোৱা একাংশ সঞ্চালকে। সভাপতি জীৱেশ্বৰ মজুমদাৰৰ বিত্তীয় খেলিমেলি তথা হিটলাৰী শাসনৰ অভিযোগ তুলি বহু সঞ্চালকে ইতিমধ্যে সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনে। উল্লেখ্য যে বিগত বৰ্ষত সভাপতিৰ বিৰুদ্ধে বিত্তীয় অভিযোগ অনাৰ বাবে আন এগৰাকী সঞ্চালক কনক মালাকাৰক নিলম্বন কৰিছিল যদিও আইনী প্ৰক্ৰিয়াৰে সঞ্চালক পদ পুনৰ লাভ কৰে কনক মালাকাৰে। মুঠতে হাজোৰ অতিকৈ পুৰণি এই ৰাজহুৱা অনুষ্ঠানটোৰ অৰাজক পৰিস্থিতিৰ বাবেই সমবায়খনৰ অংশীদাৰ তথা স্থানীয় ৰাইজে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে। আজিৰ ঘটনাটো কি হ'ল এনেকৈ সাধাৰণ সভাৰ বিসংগতি বুলি কোৱা হিচাপবোৰ কেইজনমান সঞ্চালকক মানে নিৰ্দেশ দিছে মনে মনে দি মানে সিহঁতে বহিবোৰ চেক কৰিছে উপসভাপতিৰ বিৰুদ্ধে। চেক কৰোঁতে মানে 165টা কুপন 50 টকীয়া সেইটো গণ্ডগোলটো ময়ো আছিলোঁ হিচাপ কৰোঁতে পালোঁ। একেতে মানে সভাপতি উপসভাপতি ছেক্ৰেটাৰী এইটো কৰিব লাগিছিল বিসংগতি মাৰিব লাগিছিল বেলেগকৈ মেনেজ কৰি পঠাই দিছে মানে কোনেকে তোমাৰ 50 টকা যিবোৰ কুপন দিয়ে আমাৰ সাধাৰণ সভাত যিবোৰ মানুহে 50 টকা কুপন দিয়ে সেইটো কেনেকৈ নাজানো কিন্তু ময়ো আহি পেলাই মোক কিন্তু কোনো মাতা নাই যি 7 দিনমান আগত সেইটোৰ পৰাই উত্তপ্ত হৈ পৰিছিল কিয় মনে মনে চাব আমাৰ উপসভাপতি খং কৰি কৈছে মোক লগত লৈ চাব লাগিছিল বিসংগতিটো আৰু মই ডিঅ'টিটো চবৰে আগতেই দিছিলোঁ মই বহীখন তেতিয়া মোক ক'ব লাগিছিল এইটো আৰু বেলেগ কৰি লবি চিষ্টেমত আহি গ'ল। এতিয়া এনাইছিল বোলে ভূপেন বৰুৱাই এইটো কৰিলে বোলে কৰিলে কি উপসভাপতি কৰিলে এনেকৈ মানে দুইজন মাজত এখন কাজিয়া লগাই দিলে আমাৰ সঞ্চালকবোৰে লগাই দিলে মই ঠিক কৰিলোঁ অলপ মানে আহি বুজাবুজি কৰিলোঁ কৈছে ঠিক আছে মই পইচাখিনি উলিয়াই দিলে মানি ল'লে চবে আমাৰ কাৰ্যক্ৰমণিকা ধুনীয়াকৈ চলি থাকিল। তাৰপিছত তেখেতে অন্যান্যত আহিল অন্যান্য আহোঁতে এই বিসংগতিবোৰ কাক ক'ত মেনেজ কৰিব লাগে টকা দিব লাগে এইবোৰ আমাৰ কি কয় আমাৰ উপসভাপতি কৈ দিলে অপেন কৰি দিলে আপুনি কনক মালাকাৰক অমুক ঘূৰি আছে মানে এনেকুৱাকৈ মোৰ বিৰুদ্ধে হেৰি কৰি আছে পইচা দিম মই মেনেজ কৰ এইবোৰ কথা কৈ দিয়াৰ লগে লগে ইয়াৰ মানে আহি গ'ল মানে হাহাকাৰ মাৰামাৰি। প্ৰেচিডেণ্টে কৈ থাকাই আমাক ক'বা নেদয় আমি কিবা এটা কথা ক'লি আমাৰ কথা নুশুনে অকল প্ৰেচিডেণ্টে কয় আৰু প্ৰেচিডেণ্টে এটা হিটলাৰী হিচাপে শাসন কৰি আছে। জীৱেশ্বৰ মজুমদাৰ এটাই ইচ্ছাকৃতভাৱে যি কাম কৰি আছে কাৰণ সঞ্চালকবিলাকক মেনেজ কৰি সিহঁতৰ ভলীয়া কৰি লৈছে কিন্তু আমাক পাত্তাই নেদে। আমাৰ এটা কথা ক'লোঁ যেতিয়া ভাইচ প্ৰেচিডেণ্টে একালি প্ৰেচিডেণ্টক কিবা এটা কথা ক'বৰ কাৰণে আহে তেতিয়া সঞ্চালক এটা মনোজ পাঠকে তাক মানে বটান মাৰি তাক মাথাত পেলাই দিয়ে এনেকুৱা হ'লে কি হ'ব আমাৰ ভাইচ প্ৰেচিডেণ্টক তাৰ বটল এটা পানীৰ বটল এটা মাৰি দিছে মনোজ পাঠকে
আৰু আমাৰ ভাইচ প্ৰেচিডেণ্ট নন্দেশ্বৰ মালা আৰু কিহৰ কাৰণে মানে এই বাদ বিতংগ তাৰমানে এক কথা এগেইনষ্টে ক'ব নোৱাৰি তেওঁ সঞ্চালকবিলাক সমস্যাটো হ'ল মানে কেনাই তাৰমানে সিহঁতে টেম্পু ভাড়া কৰি প্ৰেচিডেণ্টে টেম্পু ভাড়া কৰি আনিব দিছে আমি টেম্পু ভাড়া কৰি আনিলোঁ টেম্পু এই সাধাৰণ সভাৰ কাৰণে টেম্পু ভাড়া কৰি দিছে টেম্পু ভাড়া কৰি আনিলোঁ তাতে সিহঁতে মানি নলয় নিমতনি তাৰমানে মানুহক তাক ভাল লগাবৰ কাৰণে জীৱেশ্বৰ মজুমদাৰক ভাল লগাবৰ কাৰণে সিহঁতে মানুহক 1000 টকা দি পেলাই মঞ্চক লৈ আহে আৰু যি কেইজনে মঞ্চত কথা কৈছে সেইজনে তাৰমানে আমাৰ অংশীদাৰেই নহয় বিত্তীয় খেলি মেলি এতিয়া জীৱেশ্বৰৰ মতে প্ৰেচিডেণ্টৰ মতে তাৰমানে জীৱেশ্বৰক তাৰমানে আমি তাৰমানে 200 কুপন আমি মাৰি দিয়াত ধান্দা কৰি দিব লাগে আমি ক'ৰ মানে মাৰি দিম আৰু এইখিনিতে কথা কওঁতে সি তাৰমানে এইকেইডাল লৈ আমাক মাধে তাৰমানে কাঠ লৈ আহিছে সেইটো আজি নহয় আগৰ পৰা চলি আহিছে মহম্মদ মজুমদাৰ আছিল কোনো হাল্লা হুল্লা নাছিল এই জীৱেশ্বৰ মজুমদাৰ যেতিয়াৰ পৰা সভাপতি হ'ব পৰা নাই ৰাইজৰ আগৰ নিচিনা অংশীদাৰৰ যদি ভোট থাকিলে হয় তেখেত হ'ব নোৱাৰিলে হয় কাৰণ মানুহক পইচা দি মেনেজ কৰে তেখেতে আক্ৰমণ কৰে হাতেৰে মানে বাহুবল ধনবল গোটাই খটাই কিনে তেখেতেই সভাপতি হৈ থাকিব লাগে এইখন সভাত তাৰমানে ইতিহাস আছে একদম তাৰমানে তেখেতৰ কাৰণে লোভনীয়া হৈ পৰিছে চাক আগতে আছিল চিচিৰ মেধি ডাঙৰীয়া তেখেতকো তাৰমানে বাহুবল ধনবল খটাই কিনে পঠাই দিলে তেখেত ভদ্ৰ মানুহ তেখেত গুচি গ'ল সেইকাৰণে তেখেতে এই সমবায় বাদ দিলে আজি তাৰপিছত চাক ৰণেন দাস সভাপতি হ'ল তেখেতকো ধনবল বাহুবল দেখাই কিনে তেখেতকো পদত্যাগ কৰাৰ বাধ্য কৰালে তাৰপিছত কনক নালাকৰ চিধা মানুহ তেখেতে তাৰমানে সঁচা কথাবিলাক কৈ থাকে সেই সঁচা কথা কৈ কাৰণে তেখেতে ধৰাত পৰিম বুলি তেখেতক তাৰমানে বহিষ্কাৰ কৰি থৈ দিলে আজি চাওক মই লিগেল লাইনত যাব পৰা নাই তেখেতক কোনো পইচা পাতি দিব নোৱাৰা কাৰণে মোক আজি ধনবল বা বাহুবল লগাই কিনে আজি মোক আক্ৰমণ কৰিছে ইয়াতে এই প্ৰেচিডেণ্টে লগাই দিয়া কৰিছে মনোজ পাঠকে কৰিছে আৰু কেইবাজনো স্বয়ং প্ৰেচিডেণ্টেই এই যে আমাৰ স্বয়ং প্ৰেচিডেণ্টেই মোক আক্ৰমণ কৰিব আহিছে খেদি আহিছে বটলেদি মাৰিছে মনোজ পাঠকে সঞ্চালক এজন মই উপসভাপতি বৰ্তমান তেখেতৰ এইবিলাক মই অসহ্য হেৰি বহুত যাতনা দি থকাৰ কাৰণে মই ইতিমধ্যে ৰিজাইন দিলৈ কাগজ পত্ৰ মই দি দিলোঁ মই এইখন সমবায়ৰ পৰা উপসভাপতি পদত্যাগ কৰিলোঁ আৰু মই পাৰিলে চাওঁ মই আইনৰ ব্যৱস্থা ল'ব পাৰোঁ 1 নম্বৰ হাজোগাঁও পঞ্চায়ত সমবায়খনত এই এটা সুন্দৰ ৰাজহুৱা অনুষ্ঠানত এটা কূটনীতি সোমাই গৈছে ধৰক মই এই নিৰ্বাচনত জয় হলো আমাৰ 15জন সঞ্চালকৰ ভিতৰত সভাপতিজন নিৰ্বাচন কৰে মই নিৰ্বাচনত জয় হলো মই কথা হ'ল এটা কথা আপোনালোকে গম পায় নে নাই মই এনে শান্ত প্ৰকৃতিৰে আৰু নিৰ্বাচনত হৈ মই সভা আহ্বান কৰিলোঁ কিন্তু কি দেখিলোঁ প্ৰথম মাহিলী সভাৰ পৰা মানে বিভিন্ন ধৰণৰ গোলমাল প্ৰথম মাহিলী সভাখন মোক কৰিবই নিদিলে যিকেইজনে মোক ছাপোৰ্ট নকৰিলে তেওঁলোকে এটা কথাই কৈ থাকে আমি বিৰোধী দল আমি এফালে বহিম তাৰপৰা লাহে লাহে শুনিলোঁ তেওঁলোকে যিদিনা মই মাহিলী সভা আহ্বান কৰোঁ সেইদিনা তেওঁলোকে আগদিনা খানা পাতে খানা খাই খানাত মানে কিছুমান ডিচিশ্যন লয় সেই ডিচিশ্যন এনেকুৱা ডিচিশ্যন যাতে সভাপতিজন অতিষ্ঠ হৈ তেওঁ তাৰ পৰা আঁতৰি যায় অৱশেষত মই মোৰ পৰিয়ালৰ লগত আলোচনা কৰি নিজৰ নিৰাপত্তাৰ প্ৰতি ভাবি মই 6 মাহ থাকিছোঁ 6 মাহ থাকি 6 মাহ এতিয়া আৰু সভাপতি বাকী 2 বছৰ হ'লে 6 মাহ হ'ল আৰু কিমান 1.5 বছৰ ব্যুৰো ৰিপৰ্ট সংবাদ লহৰ।